हेलो दोस्तों मुंबई आन এটা टूरिज्म प्लेसলৈ আপোনালোকক স্বাগতম জনাইছো। মই বৰ্তমান আছো জুহু ব্ৰিজত। একচুয়ালি জুহু ব্ৰিজ বুলি যদি কোৱা হয় তেতিয়াহলে মানুহ ইয়াত আহে সাগৰ ঢৌ একেবাৰে সাগৰ চুই চাবলৈ, সাগৰ পানী চুই চাবলৈ ইয়ালৈ আহে। মই আপোনালোকক দেখুৱাম আৰু লগত আছে ইয়াত ধৰি লওক ফাষ্ট ফুড বহুত ধৰণৰ থাকে। ইয়াত মানুহে পানী পুৰি ধৰি লওক বা অন্যান্য যিখিনি আছে সেইখিনি মানে ফাষ্ট ফুড বহুত আছে ইয়াত। ফাষ্ট ফুডৰ সোৱাদ ল'বলৈ আহে মানুহে। আৰু মই যদি দেখুৱাওঁ তেতিয়াহ'লে জুহু ব্ৰিজৰ তললৈ যদি দেখুৱাওঁ খুব সুন্দৰ দৃশ্য, খুব সুন্দৰ পৰিৱেশ। মই এনেকুৱা পৰিৱেশ আগতে দেখা নাছিলোঁ। পুৰা সাগৰ চুব পাৰি, সাগৰৰ পানী চুব পাৰি। মানে মই এতিয়া একদম একেবাৰে সাগৰৰ কাষলৈ যাম। আপোনালোকে চাব, একদম সাগৰৰ কাষলৈ যাম। আপোনালোকক যদি দেখুৱাওঁ তেতিয়াহ'লে এয়া 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 হয় মুম্বাই। এয়া এয়া দেখিছে গাইজ, দেখিছে? খুব সুন্দৰ লাগিছে। গোটেই মানুহে ঢৌৰ লগত খেলা কৰি আছে। ইয়াত যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে মই চুই চাবলৈ চেষ্টা কৰিম। মই ইয়াত ঢৌ আহি আছে গাইজ। ইয়াত যদি চাই তেতিয়াহ'লে এয়া মানুহে যথেষ্ট খেলিছে, মানুহে গাও ধুই আছে। খুব সুন্দৰ পৰিৱেশ, একদম মনটো চবতকে বেছি ভাল লাগিছে ইয়াত দেখি পেলাই। ইয়াত একেবাৰে কাৰণ সাগৰখন চুবলৈ পাইছো, হাতেৰে চুবলৈ পাইছো কাৰণে খুব ভাল লাগিছে। বহুত ভিৰ, কিমান দূৰ আছে ঠিক নাই। মানে এইটো লাইন হয়, মানুহৰ লাইন হয়। আপোনালোকে যদি চাই কিমান ভিৰ, কিমান মানুহে খেলিছে। ইয়াৰ মানুহে গা ধুই আছে ইয়াত। আপোনালোকে যদি চাই একচুৱেলি জুহু ব্ৰিজ মই প্ৰথমবাৰৰ কাৰণে আহিছো। ইয়াৰ যদি চাই তেতিয়াহ'লে মোৰো একচুৱেলি মানে খেলিবলৈ মন গৈছে। একদম সন্মুখৰ পৰা চুই চাইছো। মই চুই চাইছো এয়া সাগৰৰ পানী। এয়া আহি আছে গাইছ, চাব দেই গাইছ, চাব গাইছ আহি আছে। এয়া সাগৰৰ পানী আহি আছে। খুব সুন্দৰ লাগিছে। একচুৱেলি জুহু ব্ৰিজৰ আৰু এটা খাচিয়ত আছে। মেইন কথা এটা হৈ গ'ল কি ইয়াত গোটেই ফাষ্ট ফুড। ইয়াত বিভিন্ন ধৰণৰ ধৰি লওক খাদ্য ইয়াত বিভিন্ন ধৰণৰ পোৱা যায়। সাগৰখন একচুৱেলি ডাঙৰ হয়, আপোনালোকে জানে, কিন্তু ধৰি লওক বহুত বেছি বিশাল। যদি চিধা চিধি দিও একো নেদেখি আৰু অকল সাগৰ অকল শূন্য দেখা পাব আপোনালোকে। এইফালে খাদ্যৰ কাৰণে, এইফালে মই যে আপোনালোকক যদি দেখাওঁ তেতিয়াহ'লে এইটো খাদ্যৰ কাৰণে, এইবোৰ যি ফাষ্ট ফুডৰ কাৰণে এইটো প্লেচ হয়। ইয়াত মানুহে খাদ্যৰ সোৱাদ লয়গে। এয়া আপোনাক মানুহৰ পৰিৱেশ দেখাইছো। এইখিনিত একচুৱেলি মই যি জেগাত আছো এইখিনিত অলপ কম আছে, কিন্তু আপোনালোকক যদি মই আগলৈ যদি দেখাওঁ তেতিয়াহ'লে আগলৈ বহুত বেছি মানুহ আছে, বহুত বেছি গাইজ, বহুত বেছি। সেইখিনিত যদি দেখা মানুহ থাকিবলৈ জেগা নাইকিয়া হৈছে, এনেকুৱা ধৰণৰ হৈছে। সাগৰৰ পাৰ যথেষ্ট ডাঙৰ হয়। টুৰিষ্টখিনি ইয়াত খেলিবলৈ আহে। এইটো ভাল টুৰিজিম প্লেচ হয়। ইয়াত খাদ্যৰ লোভ উঠাই পালে মানুহে ইয়াত খাই, আমিও খাম। সোনকালে ভিডিঅ'টো আপোনালোকৰ মই শ্বুট কৰোঁ, তাৰপিছত মই নিজেও এনজয় কৰোঁ। নহ'লে অকল ভিডিঅ' বনাই থাকিলেতো নহ'ব। অকল ভিডিঅ' বনাই থাকিলে মই নিজে এনজয় কেতিয়া কৰিম? এয়া যদি চাই তেতিয়াহ'লে কিবা নহয় কিবা খাবলৈ পাবই আৰু। বহুত ধৰণৰ মানে কিবা কিবি উলিয়াই থৈছে, যিকোনো আৰু। এইফালে এখন ট্ৰেক্টৰ চলি আছে, কেলে চলি আছে নাজানো মই, কি হিচাপত চলিছে, কিবা চাফা কৰি আছে চাগে এইখনে। আপোনালোকক এইখিনিত যদি দেখাওঁ, এইখিনিত মানুহ কিন্তু যথেষ্ট বেছি। এইখিনিত যদি চাই তেতিয়াহ'লে এইখিনি যথেষ্ট মানুহৰ ভিৰ হৈ আছে। একচুৱেলি গাইজ ভিডিঅ' বনাই থাকিলে মোৰ দেৰি হৈ যাবগে, কাৰণ 1 ঘণ্টা দিছে, গাড়ীয়ে মাত্ৰ 1 ঘণ্টা দিছে। সেই 1 ঘণ্টাৰ ভিতৰত মই ভিডিঅ'ও বনাব লাগিব, নিজেও খেলিব লাগিব। মই জোতা চোতা খুলি লওঁ, খুলি পেলাই মই ভাবিছো যে মই সাগৰলৈ অকণমান নামি যাওঁ, অলপ এনজয় কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।